হয়, এইটো কৰ্মস্থলীত মোৰ কৰ্মস্থলীত হোৱাৰ কাৰণে বেছি ভাল লাগিছে আৰু তেওঁলোকে আচলতে ইয়াৰ আৰ্জিওৰ কথাবিলাক তেনেকুৱাই খুব সুন্দৰকৈ তেওঁলোকে পৰিকল্পনা কৰি বিশেষ হৈ হাল্লা নকৰে, কিন্তু বৰ সুন্দৰকৈ পৰিকল্পনা কৰি কামবোৰ তেওঁলোকে কৰে। আৰু প্ৰতিমূৰ্তিটো এটা চিম্বলিক, তাৰমানে তাৰ কথাটো এইটোৱেই হৈছে যে এই মূৰ্তিয়ে এইটোৱেই ৰিপ্ৰেজেণ্ট কৰিব যে দাদাৰ কাম, ক্ৰিয়েটিভিটি, আদৰ্শ, তেওঁৰ মানৱীয়তা, এই কথাবিলাকৰ চৰ্চা আৰু প্ৰেক্টিচ আৰু গৱেষণা ইয়াত ইউনিভাৰ্চিটিত সদায় চলি থাকিব। এইটো তাৰে এটা প্ৰতীকী ৰূপহে মূৰ্তিটো। হয়, মানে মোক প্ৰথমতে জন্মদিনত তেখেতৰ আমাৰ অসমৰ ৰাইজৰ হিয়াৰ আমঠু, আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিনদাৰ জন্মদিনৰ দিনা উলিয়াব পাৰোঁ নেকি আমাৰ চেয়াৰমেন ছাৰ, সন্মানীয় চেয়াৰমেন ছাৰে এটা অনুৰোধ কৰিছিলে, কিন্তু আমি সকলোৱে আলোচনা কৰিলোঁ উৎপাত কৰি কামটো নষ্ট কৰিব নালাগে, কামটো কৰোঁতে অলপ সূক্ষ্মভাৱে, কাৰণ জুবিনদাৰ নিচিনা এজন মহান ব্যক্তিৰ মূৰ্তি এটা আমি ভাবোঁ তেতিয়া প্ৰথমটো আমি কল্পনা কৰিব লাগিব তেওঁৰ সত্তাটোক। গতিকে কিছু সময় ল'লোঁ, আমি 2 মাহ সম্পূৰ্ণ সময় ল'লোঁ আৰু 2 মাহ মোৰ লগতে আমাৰ শিল্পীৰ যিটো টীম, আমাৰ এইটো কমপ্লিট টীম ৱৰ্ক, আমি চৰ্চা কৰি ডিছকাছ কৰি ছবি আঁকি ড্ৰয়িং কৰি গোটেইখিনি কৰোঁতে আৰু এটা প্ৰপাৰ কেৰেক্টাৰটো আহোঁতে আমি বহুকেইজনৰ লগত পৰামৰ্শ লৈছোঁ, আমাৰ ছিনিয়ৰ লগতো, যিটো হৈছে নে নাই কেৰেক্টাৰটোক লৈ পেলাই। তো শেষত 2 মাহ লাগিল সম্পূৰ্ণ আমাৰ। ইম'শ্যন আছে, হয়। এটা কথা, আমি যুঁজ বাগৰ কৰি আছোঁ ঠিকেই, কিন্তু পৃথিৱীত ধৰ্ম বোলা বস্তু এটা আছে, যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি, অন্যায় কৰাসকলে নিপাত যাওক, এইটো অন্তৰৰ পৰা কৈছোঁ। আমি বনাই থাকোঁতে আমি চকুপানী টুকিছোঁ, সেইটোৱে। আৰু এইটো ফাইবাৰ গ্লাছ, যদিও আমি ইয়াত যেনেকৈ শৰীৰ এটা মানুহৰ শৰীৰটোত যেনেকৈ 5টা দ্ৰব্য থাকে, ঠিক তেনেকৈ আমিও ইয়াত পঞ্চদ্ৰব্যই আছে। ইয়াত ৰেজিন, ফাইবাৰ গ্লাছ, কংক্ৰিট, ষ্টীল, এনেকৈ আমি পঞ্চদ্ৰব্যই ইউজ কৰা গৈছে ইয়াতে। আৰু চৰি, ইয়াত ব্ৰঞ্জ ইউজ কৰা নাই, ইয়াত মিক্সাৰ নহয় ব্ৰঞ্জটো, ইয়াত আমি ব্ৰঞ্জ পূৰা 2 মাহ সময় লাগিছে। থেংক ইউ। The fact that we all know man is mortal, but as I said, Jubin will ever remain immortal. Regarding Sanskrit sloka which I referred in my speech, they were referred from Bhagavad Gita and Chanakya Niti. This slok from Bhagavad Gita, chapter 3, slok number 21, goes like this: Yad yada charati srishtha tad deva itaro jana sa yat pramanam krute lokastu tad anuvartate. The Chanakya Niti slok says, Satesu jayate surah sahastresu cha panditah vakta 10 sahastreshu data bhavati vanava. Both are so very much relevant. চাণক্য নীতিত কোৱা হৈছে যে 100 মানুহৰ ভিতৰত এজন বীৰ মানুহ জন্ম লয়, 1000 মানুহৰ মাজত এজন জ্ঞানী পণ্ডিত জন্ম হয়, আৰু এটা সুবক্তাৰ জন্ম হয় 10000 মানুহৰ ভিতৰত। কিন্তু দাতা জন্মটো অতি ৰেয়াৰ, বহুত ৰেয়াৰলি কোনোবা ডোনাৰ ফিলন্থ্ৰপিক জন্ম লয়। কিন্তু মই ইয়াতে আৰু এড কৰিছোঁ, জুবিন এনেকুৱা এটা ফিলন্থ্ৰপিক পাৰ্চনেলিটি আছিল, which will be one among maybe 1 কোটিৰ মাজত একজন হ'ব। তেখেত যে এটা ভাল মিউজিক আৰ্টিষ্ট আছিল, that we all know, we love him for his music excellence. But beside that, তেখেতৰ যিটো ফিলন্থ্ৰপিক, যেনেকুৱা এটা দাতা, মই সদায় কওঁ দাতা মিন্স যিজন কোটি কোটি টকা দান দিয়ে, ডাঙৰ ডাঙৰ স্কুল, কলেজ, হস্পিটেল বনায়। তেখেতে যে ডাঙৰ ডোনাৰ হ'ব এইটো কথা নহয়। ডাঙৰ গ্ৰেট ডোনাৰ উইল বি ওৱান, যাৰ যিমান নাই তাতকৈ বেছি দিবলৈ ক্ষমতা ৰাখি দিয়ে। জুবিন এইটোৱে কৰিছিল চবৰ কাৰণে। হি ৱাজ হিৰ' অফ ডাউন ট্ৰডেন পিপল অফ দ্য ছ'চাইটি, যিজনে গৈছিল ফৰ মেডিকেল হেল্প, এডুকেশ্যন হেল্প, কোনো বিয়া শাদীত খৰচ লাগে চবকে হেল্প কৰিছিল। হি ৱাজ অলছ' ইনভাইৰনমেণ্ট কনচাৰ্ণ, ছাষ্টেইনেবিলিটিৰ কাৰণে তেখেত বহুত কনচাৰ্ণ আছিল। এনেকুৱা চেলিব্ৰিটিৰ এইবিলাক ভাৱ হোৱা, ফিলন্থ্ৰপিক এপ্ৰ'চ হোৱা,
ছাষ্টেইনেবিলিটিৰ কাৰণে ইমান কনচাৰ্ণ হোৱা, দিজ আৰ ভেৰি ৰেয়াৰ কোৱালিটি। যিটো মই গীতাৰ শ্লোকটো ৰেফাৰেঞ্চ দিছিলোঁ, তাৰ মিনিং হ'ল শ্ৰেষ্ঠ মানুহে যি এক্সাম্পলবিলাক ছেট কৰে, এইবিলাক বেলেগ কমন মানুহ ফ'ল' কৰে। আজি এই প্ৰতিমূৰ্তি আমাৰ কেম্পাছত যিটো স্থাপিত হৈছে, আনভেইলিং কৰিছে প্ৰফেচাৰ প্ৰদীপ আচাৰ্য ছাৰে। So this statue will motivate our student and students for generations. জুবিনৰ এইবিলাক যিটো কোৱালিটি আছিল, being a philanthropist, concern for environment, love for the animals. Besides, of course, he has a golden voice that they will like to practice. His voices will remain eternal. But এই নানা ধৰণৰ যি গুণ আছিল, he was such a honest, straightforward, we'll call a spade. I wish my students will take this home that, as Gita Slok says, Sresht, he was Sresht, he was a great man. And that we all should follow. I'm very glad that Jubin's statue is installed and unveiled today. And as I declared in our 5th convocation, as a tribute to Jubin, this university will launch a scholarship as well as will come out with a anthology with 20 songs of Jubin translated in English, especially for the global audience. We came out with that anthology on 18th of November last month on his birthday, containing 20 of his songs translated into English and 7 essays. Scholarship is already declared, and today we are glad that in the soonest possible time, the statue of 10.5 feet tall has been installed in on our campus, and it is being unveiled by none other than another icon of Assam, Professor Pradeep Acharya sir. Sir, what's your opinion about justice for Jubin? I will first let me tell you that with highest honor and regard and affection and love, I adore Jubin. But regarding this, I will keep myself, I will keep some distance, because this is a न्यायिक प्रतिक्रिया. Jot police has already given their charge sheet, submitted their charge sheet, and now the matter is in the court. So I'm sure the court will come out with a verdict which will be most justified, and we, the people of Assam, will be happy to see that justice is done.